এই শৃংখল চলিয়াৰ পৰা আমাৰ সাৰ্টিফিকেট লোৱাৰ দৰকাৰ নাই। তেখেত অসমীয়া, আমি অসমীয়া, তেখেত ভাৰতীয়, আমি ভাৰতীয়, তেখেত বাংলাদেশী মৌখিকভাৱে ক'লেই বুলি যেন বাংলাদেশী হ'ম কেতিয়াও নহয়। তেখেতৰ কোনো কাৰোবাৰ এজেণ্ডা হৈ কাম কৰি আছে, তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ। তেখেতৰ ওপৰতো যিসকলে এই সংখ্যালঘু জাতিৰ ওপৰত আপোনাৰ অমানৱিকভাৱে হাৰাশাস্তি কৰিব, নিৰ্যাতন কৰিব, তেখেতসকলৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা লৈ বাধ্য হ'ম। এতিয়া যি উজনি অসমত যি মিয়া খেদা অভিযান চলিছে, কিছুমান যে জিতুমণি আৰু শৃংখল চলিহাই যি ধৰণৰ আমাৰ প্ৰকৃত ভাৰতীয় নাগৰিকসকলক নগৰৰ পৰা আপোনাৰ শিৱসাগৰলৈ যি কৰ্মক্ষেত্ৰত গৈছিল, তেখেতসকলক যি বাংলাদেশী বুলি আখ্যা দি তেখেতক যি গুৰুলাকৈ অশান্তি কৰি আছে বা মাৰপিট কৰি আছে বা আঁঠুকাৰি থিয়ত মানে ৰখাই থৈছে, ইয়া আমি নেমচুৰ ফালৰ পৰা বিটিআৰ নেমচুৰ ফালৰ পৰা অতি ধিক্কাৰ আৰু নিন্দা জনাইছোঁ। এনে আচলতে জাতীয় সংগঠন হৈ এনে কাণ্ডক আমি ধিক্কাৰ জনাইছোঁ। আচলতে জাতীয় সংগঠন হৈ যি কৰ্ম আমি এটা জাতীয় সংগঠন হিচাপে কাম কৰি আছোঁ, আচলতে যি লক্ষ্য আৰু উদ্দেশ্য, সেই লক্ষ্য আৰু উদ্দেশ্যত কাম কৰিব লাগে। কাৰোবাৰ চেলা চামোটা হৈ, কাৰোবাৰ এজেণ্ডা হৈ কোনোবাই উস্কানি দিব, তাৰ সেই হৈ কাম কৰিব, এয়া কেতিয়াও সহ্য কৰা নহ'ব। আমাৰ গাঁতত তেজ আছে, আমাৰ যি আমি এইখন অসমৰে বতাহ বায়ু পানী খাই আমি জীয়াই আছোঁ আৰু আমাৰ অধিকাৰ আছে। শৃংখল চলিহা কওক, জিতুমণি কওক, আপোনাৰ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কওক, দিলীপ শইকীয়া কওক, যিমান অধিকাৰ আছে তেখেতসকলৰ, আমাৰ সংখ্যালঘুসকলৰ সিমান অধিকাৰ আছে। গতিকে তেখেতসকলক যি সাম্প্ৰদায়িক ৰাজনীতি, তেখেতৰ যি এই ধৰ্ম বিভাজনৰ যি ৰাজনীতি, তেখেতৰ যি ভাগৰ ৰাজনীতি, এই হিন্দু মুছলিমৰ যি ৰাজনীতি, মিয়া গৰিয়া মৰিয়া দেশী যি ৰাজনীতি, এইবোৰ বন্ধ কৰিব আহ্বান জনালোঁ। অন্যথাই আমি যি ধৰণৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ, ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম। কিন্তু বিল্লাচি থানাৰ নামত ইতিমধ্যে এজাহাৰ দাখিল হৈছে, হোৱাৰ পিছত কিন্তু তেওঁলোকে কৈ আছে বাংলাদেশীৰ কেছ আমালোকৰ একো কৰিব নোৱাৰে বুলি। হয়, নিশ্চিতভাৱে আপোনালোকে গম পায়। কিন্তু আৰু সংগঠনক বাংলাদেশী বুলি আখ্যা দিছে শৃংখল চলিহাৰ কিছুমান